মই বৰ্তমান উপস্থিত আছো তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাণবাৰী সৰুজানালিত। এটা বোকাময় ৰাস্তা, এজাক বৰষুণ দিলে ৰাস্তাটো হৈ পৰে বোকাময়। মোৰ সতীৰ্থ হৈ দেখুৱাইছে তাৰ সামগ্ৰিক দৃশ্য। এই ৰাস্তাটো প্ৰকৃততে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী আৰু সমষ্টিৰ বিধায়ক সুৰেন ফুকনে নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল, কিন্তু তাৰ সমান্তৰালভাৱে এই ৰাস্তাটো নিৰ্মাণ কৰিলে কেৱল মাত্ৰ 60 মিটাৰ এনেকুৱা ধৰণে এটা কৰিলে, কিন্তু সম্পূৰ্ণ হৈ নুঠিল। মোৰ সতীৰ্থক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এই ইয়াত মহিলাসকল আছে, বিশেষকৈ এই ৰাস্তাটো বহু অসুবিধাৰ সন্মুখীন হৈছে গাঁওবাসীয়ে। আমি তেওঁলোকৰ পৰা মন্তব্য ল'ব বিচাৰিম। আৰু মোৰ সতীৰ্থই দেখুৱাইছে কেনেধৰণে ইয়াত বোকাময় হৈ পৰিছে ৰাস্তাটো। আৰু ইয়াত আমি এই গাঁৱৰ এগৰাকী মহিলাৰ পৰা আমি জানিব বিচাৰিম। ৰাস্তাটো সম্পূৰ্ণ নোহোৱাৰ কাৰণে আমাৰ বৰ অসুবিধা হৈছে। গোটেই ৰাস্তাটো এজাক বৰষুণতে বহুত বোকা পানী হয় আৰু স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে একেবাৰে কষ্টত। আজিতো এগৰাকী ল'ৰাও পৰিলে, মাকো পৰিলে। সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। তেখেতলোকক এটাই কওঁ, তেখেতলোকে যে ভোটৰ সময়ত হাতখন আগফালে থাকে আৰু ভোট শেষ হৈ যোৱাৰ লগে লগে তেখেতলোকৰ হাতখন পাছফালে যায়। কেলে ভোটৰ সময়ত কেলে আহে আৰু এনেকুৱা সমস্যাবোৰ চাবৰ কাৰণে কেলে নাহে, আমাৰ বিশেষ সেইটোৱে কথা। হয়, অসম চৰকাৰে কি আহ্বান? অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তাটো ভাল কৰি দিয়ক, আমি যাতে এনেকুৱা বোকা পানীত থাকিব নালাগে। আমাৰ ইমান ডিগবৈখন একেবাৰে ধুনীয়া টাউন, তথাপিতো যে আমাৰ ইমান ওচৰ চুবুৰীয়া ৰাস্তাবোৰ বেয়া হৈ আছে, তেখেতলোকৰ কেলে এবাৰো চকুত নপৰে নেকি? ভোটৰ সময়ত যে আহিবলৈ সময় পায়, বাকী সময়ত কেলে সময় নাপায়? সেইটো কাৰণে আমি অনুৰোধ কৰিছোঁ যে আমাৰ সৰুজানালিটো সম্পূৰ্ণভাৱে ভাল কৰি দিয়ে যেন। যথেষ্ট ক্ষোভ আছে এই গাঁওখনৰ। আন এগৰাকী স্থানীয় ব্যক্তিৰ সৈতে কথা পাতিম। আপোনালোকে আহি পিনি আমাৰ যুৱ অৱস্থাৰ বিষয়ে জনোৱাৰ বাবে বহুত ধন্যবাদ জনালোঁ। কিন্তু আমি বহুত মৰ্মাহিত হৈছোঁ। সেইটো কাৰণে মৰ্মাহিত হৈছোঁ কি মানে কি, আজি আপুনি নিজে চাওক, আমাৰ ডিগবৈ যিটো বিধানসভা সমষ্টি, আপোনালোকে নিজে দেখিছে যে ডিগবৈ বিধানসভা সমষ্টিত কোনো এটা ৰাস্তা আজিলৈকে, কোনো এটা ৰাস্তা আপুনি যিকোনো জেগা যাওক, পাণবাৰী বাদ কৰি আপুনি খাৰজান যাওক, হালদিবাৰী যাওক, ঢেকীয়াজান যাওক, মুলুকগাঁও যাওক, খালগাঁও যাওক, লক্ষীপথৰ যাওক, চব জেগাত ৰাস্তা পকাই ফুৰ মাৰি আপুনি ভাত খাব পাৰিব। কিন্তু পাণবাৰী ৰাস্তাটো যে ইমান বেয়া, আজি মোৰ সতীৰ্থ বুলি ক'ম, মোৰ বোৱাৰী হয়, নিজৰ বোৱাৰী নহ'লেও মোৰ বোৱাৰী হয়, মোৰ ভাই বোৱাৰী হয়। আজি ল'ৰাটো পৰিছে, স্কুল আজি পৰীক্ষা আছিলে, সেইটো স্কুল যাব নোৱাৰিলে, আজি পৰীক্ষাটো বাতিল হ'ল কৈ বা কিবা কি কয় এইটো প্ৰিন্সিপালে গম পাব। বহুত দুখ লাগিছে, ইমানেই দুখ লাগিছে মানে কি চব ৰাস্তাটো হৈ গ'ল, আমাৰ ৰাস্তা কিয় নহ'ল। আমাৰ বহুত ক্ষোভ আছে। আৰু ৰামেশ্বৰ তেলীয়ে মানে কি যিখন আপোনাৰ চাইনবোৰ্ডো দেখিছোঁ দেই, চাইনবোৰ্ড দেখিছোঁ, কাগজে কলমে এইটো ৰাস্তা পকা, কাগজে কলমে এইটো পূৰা ৰাস্তা পকা। বিধায়কৰ নাম লিখিছে, আপোনাৰ ৰামেশ্বৰ তেলী সংসদৰ নাম লিখিছে, এই ৰাস্তাটো পকা হৈ গ'ল। কিন্তু কাগজে কলমে লিখিলে, আমি যেতিয়া প্ৰেক্টিকেলি খোজকাঢ়িছোঁ, ক'ত খোজকাঢ়িছোঁ, আমি প্ৰেক্টিকেলি ক'ত গৈছোঁ, তেওঁলোকে কি বুজি পাইছে, কি বুজি নাই পোৱা। কিন্তু আমি জনসাধাৰণে ভোট কৰিছে, জনসাধাৰণ, কিন্তু হ'বলৈ গ'লে নামটো জনসাধাৰণ, কিন্তু জনসাধাৰণৰ শক্তি আছে। 5টা আঙুলি এক ফুট কৰিম, এটা ঘোচা হ'ব, এটা ঘোচাত আমি ভোট লুটিয়াই দিব পাৰিম, এটা ঘোচাত লুটিয়াই দিব পাৰিম। আহি আছে ইলেকশ্যন আহিছে, বিধানসভা ইলেকশ্যন আহিব, তাৰ প্ৰতিত্ব যদি অতি শীঘ্ৰে যদি এই আমাৰ ৰাস্তাটো সম্পূৰ্ণ কৰি দিব নোৱাৰে, তাৰ প্ৰতিত্ব আমি আমাৰ মগজ বিবেকে আমি দিম। প্ৰতিত্বটো যথেষ্ট ক্ষোভ আছে এই অঞ্চলটোৰ ৰাইজসকল। মোৰ সতীৰ্থক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। এগৰাকী ভুক্তভোগী আছে, ইয়াত ৰাস্তাটো যথেষ্ট অসুবিধাৰ সন্মুখীন আহিছে আৰু ইয়াত এজাক বৰষুণ দিলে প্ৰকৃততে বোকাময় হৈ পৰে। আমি সেইগৰাকী তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আমি আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। কি আপোনালোকে যিকণ সুবিধা দিছে আমাক ক'বৰ কাৰণে, আজি আমাৰ ৰাস্তাটোৰ দুৰৱস্থাটো আপোনালোকে নিশ্চয় নিজে প্ৰত্যক্ষভাৱে দেখিছে। এজাক বৰষুণ দিলে গোটেই ৰাস্তাটোৰ অৱস্থা বেয়া হয়। এই ৰাস্তাটোৱে হৈছে আমাৰ মূল ৰাস্তা। পাণবাৰীবাসী ৰাইজে এইফালেই এইটো ৰাস্তাইদি সৰুজান পথ বুলি কয়, এইটো ডিগবৈ সমষ্টিৰ অন্তৰ্গত আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত এইটো ৰাস্তা। আমাৰ স্থানীয় যিজন বিধায়ক, তেখেতকো আমি বহুবাৰ নিবেদন কৰিছোঁ, তথাপিও তেখেতে আমাক কোনো ধৰণৰ সহায় এতিয়ালৈকে আমি পোৱা নাই তেখেতৰ পৰা। গতিকে আগন্তুক এতিয়াতো আমাৰ নিৰ্বাচনটো আহি আছে, নিৰ্বাচনৰ আগে যাতে তেওঁ এটা সুব্যৱস্থা লৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ সহিতে সকলো গাঁওবাসীয়ে যাতে এই ৰাস্তাটো সুচলভাৱে যাতায়াত কৰিব পাৰে, সেই ব্যৱস্থা কৰি দিলে আমি নথৈ সুখী হ'ম।
ইয়াৰ যি বিধায়ক আৰু লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী আপোনালোককো আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ আপোনালোকে AC ৰুমত বহি কেৱল মাত্ৰ আপোনালোকৰ কথা চিন্তা নকৰি ৰাইজৰ পথলৈ আহক জনসাধাৰণৰ মাজলৈ আহক আপুনি কেনেধৰণে সমস্যাত ভুগিছে জনসাধাৰণে আমি ইয়াৰ যি প্ৰতিবেদনৰ যোগেদি আপোনালোকক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ ইয়াত যিটো বোকাময় পথ এই পথটো ডিগবৈ সমষ্টিৰ অন্তৰ্গত পাণবাৰী সৰুজান আলি এই পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰক আমি তাকে কামনা কৰিছোঁ